বিয়া নামেৰে মুখৰিত ৰভাতলি আছে বেণ্ড পাৰ্টিও বিয়াক লৈ উদুলি মুদুলি নলবাৰীৰ হৰি মন্দিৰ বৃহস্পতিবাৰে হৰি মন্দিৰত অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ ৰাস মহোৎসৱৰ শেষৰ দিনটোত 9 জোৰা দৰা কইনা আবদ্ধ হ'ল বিবাহ পাশত হৰি মন্দিৰত বিয়া পতাৰ সপোন পুহি ৰখা এইজন যুৱকৰ পূৰণ হ'ল সপোন ভাল লাগিছে আজি কইনাৰ ঘৰ গপাৰ বজাৰ অনুভৱটোতো ভাল কামেই কৰিছে বহুত দুৰ্বল মানুহ বিয়া এনেকৈ অলপ কৰিব এনেকৈ পইচা পাতিৰ কাৰণে কৰিব নোৱাৰে চৰকাৰে যে কৰে দিছে সেইবিলাক ভাল কামেই কৰিছে ভাল লাগিছে আৰু আপোনাৰ ইমান মানুহ আহিছে সেইবাবে আৰু আপোনাৰ ইমানকেইখন বিবাহ একেলগে কৰা দেখাও নাছিলোঁ এইবাৰ প্ৰথম দেখা পাইছোঁ মই ভাল লাগিছে আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত বিগত বৰ্ষৰ পৰা অনুষ্ঠিত কৰা হৈছে এই সমূহীয়া বিবাহ কাৰ্যসূচী এইবাৰ 9 জোৰা দৰা কইনা আবদ্ধ হ'ল বিবাহ পাশত শুভ পৰিণয় আৰু মানে সামূহিক বিবাহ কাৰ্যসূচী আৰু আমাৰ মূলত নলবাৰী সমষ্টি আৰু নলবাৰী জিলাৰো বিভিন্ন অঞ্চলৰ পৰা যিসকল দম্পতি ইচ্ছুক আছিলে যে বিবাহ পাশত তেখেতসকল আবদ্ধ হ'ব আৰু বিভিন্ন কাৰণত তেখেতসকলে পৰা নাছিলে তেওঁলোকৰ বাবে কৰা হৈছিলে আৰু আমাৰ প্ৰত্যেকটো কাপোলৰ লগত এগৰাকী শুভচিন্তক আছে স্পন্সৰ আছে যিয়ে তেখেতসকলৰ বস্তু বাহিনীখিনিৰ যোগান ধৰিছিলে আনহাতে আয়তীৰ উৰুলি বিয়ানাম আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে মুখৰিত ৰঙাপৰাৰ ঘৈৰালী চাহ বাগিচা উদুলি মুদুলি ৰভাতলি একেলগে বিয়াত বহিছে 61 জোৰা দৰা কইনা ঘৈৰালীৰ কালী মন্দিৰ প্ৰাংগণত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞৰ ধৰ্মীয় অনুষ্ঠানৰ অন্তিম দিনা এই সমূহীয়া বিবাহ কাৰ্য সম্পন্ন হয় আজি ইয়াত 50 জোৰাতকৈ অধিক ইয়াত নৱদম্পতি ইয়াত আহিছে যে তেওঁলোকৰ মাংগলিক বিবাহ অনুষ্ঠান সামূহিকভাৱে কৰাৰ ঘৈৰালী চাহ বাগিচাৰ ৰাইজে ব্যৱস্থা কৰিছে ই এটা সমাজখনক এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে বিভিন্ন কাৰণত বিবাহ নোহোৱা দৰা কইনাসকলক হোমৰ জুইক সাক্ষী কৰি বিবাহ কাৰ্য সম্পাদন কৰে পুৰোহিতে ধৰ্মীয় অনুষ্ঠানভাগত উপস্থিত হৈ দৰা কইনাসকলক আশীৰ্বাদ দিয়ে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাসে ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা আৰু নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ